মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী আজি তোমালোকলৈ লৈ আহিছো তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 7 আৰু 7 নম্বৰ পাঠত আছিলে মানুহৰ জীৱন প্ৰণালীৰ বিকাশ ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিৰ আমি আজি 5 নম্বৰ অংশ আলোচনা কৰিম আৰু 5 নম্বৰ অংশত আমি আলোচনা কৰিম তোমালোকৰ কৰ্মপুথিখনত থকা অনুশীলনীসমূহ কৰ্মপুথিখনত তোমালোকৰ বিভিন্ন অনুশীলনী দিছে সেই অনুশীলনীসমূহ আজিৰ অংশটিত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো তোমালোকক প্ৰথমতে দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ 1 পৰা 5 লৈ শুদ্ধ উত্তৰটোৰ কাষত গুলচিন এটা দিছে মানে সেই গুলচিনটো আমি পূৰ কৰিব লাগে গুলচিনটো পূৰ কৰিব লাগিব তোমালোকক ইয়াত বিকল্প উত্তৰো দিছে এতিয়া আমি প্ৰশ্নটো পঢ়ো আহা আদিম মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰাৰ কাৰণটো কি আছিল আদিম লোকসকলে এঠাইৰ পৰা আন ঠাইলৈ যে ঘূৰি ফুৰিছিল কিয় ঘূৰি ফুৰিছিল ইয়াতে তোমালোকক দিছে ক দিছে খেলা ধূলা খ দিছে খাদ্য সংগ্ৰহ গ দিছে যুদ্ধ আৰু খ দিছে বেপাৰ বাণিজ্য ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব খ খাদ্য সংগ্ৰহ আৰু কাষতে থকা গুলটো তোমালোকে এনেকে পূৰ কৰি দিব লাগিব সম্পূৰ্ণ এনেকে পূৰ কৰি দিব লাগিব উত্তৰটো ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ আদিম মানুহে প্ৰথম অৱস্থাত কিয় হিংস্ৰ প্ৰাণীবোৰ শিকাৰ কৰা নাছিল ক হিংস্ৰ প্ৰাণীবোৰৰ উৎপত্তি হোৱা নাছিল খ হিংস্ৰ প্ৰাণীবোৰক শিকাৰ কৰিবলৈ কোনো সঁজুলি নাছিল খ হিংস্ৰ প্ৰাণীবোৰ বৰ শক্তিশালী আছিল ঘ হিংস্ৰ প্ৰাণীবোৰে গছত বাস কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আমি যদি চাব যাওঁ ইয়াত কিন্তু কি হ'ব উত্তৰ খটো আমি লিখিব পাৰো যদিও গটো হয় যেন লাগিছে কিন্তু আমি কি লিখিম যে হিংস্ৰ প্ৰাণীবোৰক শিকাৰ কৰিবলৈ কি নাছিল কোনো সঁজুলি নাছিল খ নম্বৰ উত্তৰটো আমি কি কৰি দিওঁ ইয়াতে আমি এনে ধৰণে পূৰ কৰি দিব লাগিব মানে গুল কৰি দিব লাগিব ছাত্ৰ-ছাত্ৰীসকল খ উত্তৰ হ'ব 3 নম্বৰ আদিম মানুহে প্ৰথম অৱস্থাত স্থায়ীভাৱে বসতি স্থাপন নকৰাৰ কাৰণটো কি উত্তৰ তোমালোকক 4টা দিছে ক তেওঁলোক এলেহুৱা আছিল খ পকী ঘৰ নিৰ্মাণ কৰিবলৈ জনা নাছিল গ খাদ্যৰ সন্ধানত ঘূৰি ফুৰিবলগীয়া হৈছিল আৰু ঘ দিছে আদিম মানুহৰ টকা পইচা নাছিল এই 4টা বিকল্প উত্তৰৰ ভিতৰত মূল উত্তৰ হ'ব গ খাদ্যৰ সন্ধানত ঘূৰি ফুৰিবলগীয়া হৈছিল তোমালোকে গ উত্তৰৰ কাষত থকা গুলটো পূৰ কৰি দিব লাগিব 4 নম্বৰ প্ৰশ্ন তলৰ কোনটো আদিম মানুহৰ বাসস্থান আছিল তলৰ কোনটো আদিম মানুহৰ বাসস্থান আছিলে ক দিছে গছৰ তল খ দিছে জুপুৰি ঘৰ গ দিছে শিলৰ গুহা ঘ দিছে পকী ঘৰ ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ উত্তৰ হ'ব গ শিলৰ গুহা ইয়াত তোমালোকে গ উত্তৰৰ কাষত থকা গুলটো এনেকে পূৰ কৰি দিব লাগিব 5 নম্বৰ আদিম মানুহে গাঁও পাতিবলৈ জলাশয়ৰ ওচৰত অঞ্চলবোৰ কিয় বাছি লৈছিল ক দিছে খেতিত পানী যোগানৰ সুবিধাৰ বাবে খ দিছে মানুহৰ দৈনন্দিন ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় পানী সহজতে লাভ কৰিছিল গ দিছে পোহনীয়া জীৱ-জন্তুৰ খোৱা পানীৰ অভাৱ সহজতে পূৰ হৈছিল আৰু ঘ দিছে ওপৰৰ আটাইকেইটা ছাত্ৰ-ছাত্ৰীসকল আমি দেখা পাওঁ যে ওপৰত দিয়া গোটেই কেইটাই কাৰণ আছিল যাৰ কাৰণে আদিম লোকসকলে কি কৰিছিল জলাশয়ৰ ওচৰৰ অঞ্চলবোৰত বাস কৰিছিল আমি ঘটোত কি কৰিব লাগিব গুল দিব লাগিব এইটো তোমালোকে এই গুলটো পূৰ কৰি দিয়া এনেকে পূৰ কৰি দিবা তোমালোকে খ উত্তৰটো ইয়াৰ পিছত দিছে জুইৰ আৱিষ্কাৰে আদিম মানুহক কিদৰে সহায় কৰিছিল ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো তোমালোকে এনে ধৰণে লিখিব লাগিব
জুইৰ আৱিষ্কাৰে আদিম মানুহক কিদৰে সহায় কৰিছিল ক নম্বৰত লিখিব পাৰি যে খাদ্য তেওঁলোকে জুইত পুৰি খাইছিল বা জুইত পুৰি খাব জনা হৈছিল তেওঁলোকে ক আকৌ খ লিখিব পাৰি শীতকালত নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ জুইৰ ব্যৱহাৰ কৰিছিল খ নম্বৰ গ নম্বৰ বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ জুইৰ ব্যৱহাৰ কৰিছিল ঘ নম্বৰ জুয়ে ৰাতিৰ আন্ধাৰত কি কৰিছিল পোহৰাই তুলিছিল মানে আন্ধাৰত তেওঁলোকে পোহৰ কৰিবৰ কাৰণে জুইৰ ব্যৱহাৰ কৰিছিল এইকেইটা তোমালোকে এনে ধৰণে লিখিব পাৰা জুইৰ আৱিষ্কাৰে কিদৰে আদিম লোকসকলক সহায় কৰিছিল 7 নম্বৰত তোমালোকক দিছে ছাত্ৰ-ছাত্ৰীসকল কেইখনমান ছবি দিছে বা কিবা সজুলি দিছে আৰু আমাক ক্ৰমান্বয়ে সজাব দিছে ক্ৰমান্বয়ে কেনেকৈ সজাম আমি যে প্ৰাচীন কালৰ পৰা আধুনিক কাললৈ মানে ইয়াতে দিয়া ছবিসমূহ আটাইতকৈ প্ৰাচীন মানে পুৰণা কোনটো আমি যদি ছবিসমূহ চাওঁ ছাত্ৰ-ছাত্ৰীসকল আমি কি দেখা পাম যে এই ছবিখন খ নম্বৰত থকা সজুলিটো আটাইতকৈ প্ৰাচীন যেন লাগিছে গতিকে প্ৰাচীনত আমি প্ৰথমতে লিখিব লাগিব খটো আমি লিখো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে ইয়াক খ লিখিব লাগিব তাৰ পিছত প্ৰাচীন যেন দেখা গৈছে কোনটো গ নম্বৰত থকা ছবিখন নহয় নে আমি ইয়াতে লিখো গ তাৰ পিছত প্ৰাচীন হ'ব ক নম্বৰত থকা ছবিখন আৰু ইয়াৰ পিছত আমি খ নম্বৰত থকা ছবিখন লিখিব লাগিব এই ছবিটো ছাত্ৰ-ছাত্ৰীসকল এই আধুনিক সময়ৰ এটা সজুলি এনে ধৰণে তোমালোকে সজাই দিলে খ গ ক আৰু খ এনেকে প্ৰাচীনৰ পৰা আধুনিকলৈ সজাই দিব পাৰি 8 নম্বৰ আদিম মানুহে ঘৰ সাজিবলৈ কোনবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল কাষৰ বাকচটোত লিখিব দিছে ইয়াতে তোমালোকক বহুত কেইটা দিছে ক দিছে গছৰ পাত খ দিছে বাঁহ গ দিছে জন্তুৰ ছাল পুৰা ইটা চিমেণ্ট লু টাইলছ খেৰ ছাত্ৰ-ছাত্ৰীসকল আমি জানো যে প্ৰাচীন লোকসকলে কি ব্যৱহাৰ কৰিছিল গছৰ পাত ব্যৱহাৰ কৰিছিল বাঁহ হয়তো ব্যৱহাৰ কৰিছিল আৰু জন্তুৰ ছাল বাকি এইবোৰ তেতিয়া নাছিলে গতিকে তোমালোকে এই বাকচটোত লিখিবা মই কেৱল তোমালোকক এতিয়া ক খ গ লিখি দিম ইয়াতে মই নামসমূহ নিলিখো তোমালোকক কেৱল লিখি দিছো ক ছাত্ৰ-ছাত্ৰীসকল ক লিখিব পাৰা তোমালোকে কত কি আছে গছৰ পাত মই ক বুলি লিখি দিছো কত থকাটো বুজিবা তোমালোকে খ লিখি দিছো মই খত আছে বাঁহ খত বাঁহ আছে আৰু মই লিখি দিছো গত আছে কি জন্তুৰ ছাল এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ ঘৰ সাজিবলৈ ব্যৱহাৰ কৰিছিল 9 নম্বৰত তোমালোকক দিছে ক অংশৰ লগত খ অংশ মিলাব দিছে ক অংশত কিছুমান তোমালোকক দিছে ক অংশৰ লগত মিল থকাকে আমি খ অংশটো দিছে বাক্য কিছুমান আমি মিলাব লাগিব প্ৰথমতে দিছে ছাত্ৰ-ছাত্ৰীসকল জুই কি কৰিছিল ছাত্ৰ-ছাত্ৰীসকল জুইৰে তেওঁলোকে কি কৰিছিল শীতকালত উত্তাপ দিয়াত সহায় হৈছিল জুই নহয় নে আমি এই জুইক আমি এই বাক্যটোৰ লগত মিলাই দিব পাৰো গুহা ছাত্ৰ-ছাত্ৰীসকল গুহা কি আছিলে গুহা আছিলে আদিম মানুহৰ বাসস্থান গুহা ইয়াতে মিলাই দিব পাৰি শিলেৰে কি কৰিছিল বিভিন্ন সজুলি তৈয়াৰ কৰিছিল আদিম লোকসকলে শিলেৰে বিভিন্ন ধৰণৰ সজুলি তৈয়াৰ কৰিছিল কুকুৰ হৈছে মানুহে ঘৰচীয়া কৰা প্ৰথম জন্তু এনেকে মিলাই দিব পাৰি জাৰুৱা ছাত্ৰ-ছাত্ৰীসকল আন্দামান নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰা এটা জনগোষ্ঠী আমি আটায়ে জানো গতিকে জাৰুৱাটো তোমালোকে এনেকে মিলাই দিব পাৰা আৰু চকা মাটিৰ পাত্ৰ তৈয়াৰ কৰাত সহায় হৈছিল চকাৰ জৰিয়তে এনে ধৰণে আমি ক অংশৰ লগত খ অংশ মিলাব পাৰো ছাত্ৰ-ছাত্ৰীসকল 10 নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ শব্দ জালিকাখনৰ পৰা বিচাৰি উলিয়াব লাগিব আমাৰ এখন শব্দ জালিকা মানে ইয়াত আখৰ দিব কিছুমান তোমালোকে ইয়াতে উত্তৰবোৰ বিচাৰিব লাগিব প্ৰশ্ন তোমালোকক দিব
ইয়াত এটা উদাহৰণ দিছে তোমালোকক আহাচোন প্ৰশ্নটো চাও উদাহৰণ স্বৰূপে দিছে যে আদিম মানুহে আহাৰ সিজাবলৈ কি ব্যৱহাৰ কৰিছিল ইয়াতে জুইত গুলচিন দি দিছে আৰু উত্তৰো লিখি দিছে এটো উদাহৰণ পিছৰ প্ৰশ্ন চাও আদিম মানুহে শিকাৰ কৰিবলৈ কি ব্যৱহাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকল আদিম লোকসকলে শিকাৰ কৰিবলৈ কি ব্যৱহাৰ কৰিছিল খোলা প্ৰথমতে তোমালোকে এনেকে খোলাটো গুল দিব লাগিব খোলাত গুল দি লোৱা ছাত্ৰ ছাত্ৰীসকল খোলাত গুল দি লোৱাৰ পিছত আমি কি কৰিব লাগিব খোলাত এনেকে দি দিছো গুল ছাত্ৰ ছাত্ৰীসকল এইটো খুলি নহয় খোলা হ'ব তোমালোক ইয়াতে খুলি লিখা আছে যদিও উত্তৰ কিন্তু খোলা হ'ব মই তোমালোকক ইয়াতে উত্তৰটো লিখি দিছো কি ব্যৱহাৰ কৰিছিল শুদ্ধকে মই ইয়াত লিখি দিছো খোলা আদিম মানুহে শিকাৰ কৰিবলৈ খোলা ব্যৱহাৰ কৰিছিল গ আদিম মানুহে বসবাস কৰিবলৈ গুহাৰ উপৰি আন কি ঠাই বাছি লৈছিল আদিম লোকসকলে কি কৰিছিল গুহাৰ উপৰিও আৰু কিছুমান ঠাইত বাস কৰিছিল আৰু সেইটো হৈছে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াত দেখিছো যে এটো হৈছে খুৰুং গছৰ খুৰুঙতো বাস কৰিছিল তেখেতসকলে নহয় নে আমি তাত লিখিব লাগিব খুৰুং ছাত্ৰ ছাত্ৰীসকল খুৰুং লিখিব লাগিব আমি তাতে ইয়াত লিখিব লাগিব খুৰুং খু ৰু অনুসাৰ পুনৰাই লিখি দিছো মই ছাত্ৰ ছাত্ৰীসকল এনেকে লিখিবা তোমালোকে উত্তৰটো খু ৰু অনুসাৰ আমি ইয়াত বিচাৰি লোৱা উত্তৰটো তোমালোকে বিচাৰি লবা বিচাৰি মানে মই দেখাই দিছো আকৌ আমি কত দিছিলো খুৰুঙত দিছিলো এনে ধৰণে উত্তৰটো ইয়াত দেখাই আমি তাত লিখিব লাগিব খ প্ৰশ্ন আদিম মানুহে কৃষিৰ উপৰি আন কি কৰ্মৰ সৈতে জড়িত আছিল আদিম লোকসকলে খেতি কৰিছিল তাৰ উপৰি আৰু কি কৰিছিল তেখেতসকলে আমি ইয়াত বিচাৰো আহাচোন আদিম লোকসকলে কৃষিৰ উপৰিও পশুপালন কৰিছিল নহয় নে আমি পশুপালনটো তেনেকে গুল আগতে চিন দি লম পশুপালনটো চিন দি লৈছো এতিয়া তোমালোকে কি কৰিব লাগিব ইয়াত লিখিব লাগিব পশু পা ল ন ছাত্ৰ ছাত্ৰীসকল আমি কি লিখিব লাগিব পশুপালন মই আকৌ লিখি দিছো তোমালোকে আকৌ চিন দি দিছো তোমালোকে চাই লোৱা ইয়াতে পশু পালন পশু পা ল ন ইয়াত তোমালোকে এনে ধৰণে উত্তৰটো বিচাৰি তাত লিখিব লাগিব 9 নম্বৰ পাহাৰীয়া অঞ্চলত হাবি কাটি কৰা কৃষি পদ্ধতিটোৰ নাম কি ছাত্ৰ ছাত্ৰীসকল পাহাৰীয়া অঞ্চলৰ লোকসকলে হাবি কাটি পেলাই এটা খেতি কৰে আৰু সেই খেতিটো হৈছে জুম খেতি জুম ইয়াতে এনেকে আছে বিচাৰি লবা বিচাৰি লৈ চিন দিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল ইয়াত লিখিব লাগিব আমি ইয়াতে লিখি দিও জুম পাহাৰীয়া লোকসকলে হাবি কাটি কৰা কৃষি পদ্ধতিটো হৈছে জুম খেতি 11 নম্বৰত তোমালোকক দিছে যে তলত দিয়া সংখ্যাবোৰ একাধিক্ৰমে সংযোগ কৰা আৰু তাৰ পিছত অংকিত হোৱা চিত্ৰ দুটাৰ নাম লিখিব লাগিব চাওচোন কি চিত্ৰ দিছে ইয়াত তোমালোকক সংখ্যা কিছুমান দিছে তোমালোকে কি কৰিব লাগিব তোমালোকৰ কিতাপখনতো আছে তাত তোমালোকে পেন্সিলেৰে সুন্দৰকে লগ লগাবা মই তোমালোকক লগ লগাই দেখাইছো ক্ৰমান্বয়ে আহিবা তোমালোকে 1 1ৰ পিছত 2 3 4 5 6 7 8 9 10 11 12 13
13 ছাত্ৰ ছাত্ৰীসকল পুনৰাই দেখুৱাইছো মই আকৌ দেখুৱাইছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 শেষ ছাত্ৰ ছাত্ৰীসকল কি দেখিলা তোমালোকে এইখন এটা সজুলি আৰু এইখনো কেনেকুৱা যেন লাগিছে এখন কুঠাৰ এখন নামটো ইয়াতে লিখি দিছো তোমালোকক মই কুঠাৰ তোমালোকে এনে ধৰণে তোমালোকৰ কৰ্মপুথিখনত পেন্সিলেৰে সংখ্যাবোৰ লগাই যাবা ক্ৰমান্বয়ে আৰু এটা দিছে তোমালোকক এইখনো আমি মিলাই চাও আহাচোন কি হয় আমি মিলাই যাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 কি হৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াত দেখা গৈছে যে আদিম লোকসকলে ব্যৱহাৰ কৰা সজুলি আৰু এইডাল ধৰিব পাৰিছা নিশ্চয় এডাল কি হৈছে এডাল জাঠিৰ নিচিনা কিবা এটা ছবি হৈছে আমি জাঠি বুলিয়ে লিখি দিম ইয়াতে নামটো জাঠি বুলি লিখি দিছো তোমালোকক ইয়াতে জাঠি এনে ধৰণে তোমালোকে কৰ্মপুথিখনত থকা সংখ্যাবোৰ মিলাই ছবিটো পাবা ইয়াৰ পিছত তোমালোকক দিছে তলৰ চিত্ৰটোত বা চকাৰ চিত্ৰটোত ৰং বুলাব দিছে আৰু ইয়াৰ চাৰিটা ব্যৱহাৰৰ বিষয়ে আলোচনা কৰি খালি ঠাইখিনিত লিখা তোমালোকক আছে তোমালোকৰ কিতাপখনত এনেকুৱা এটা চকাৰ চিত্ৰ এটা আছে তাত তোমালোকে নিজৰ পছন্দ অনুযায়ী ৰং বুলাবা মই তোমালোকক এটা উদাহৰণ হিচাপে ইয়াতে দেখুৱাই দিছো চোৱাচোন তোমালোকে এইটো তোমালোকে নিজৰ মন পছন্দৰ ৰঙেৰে এই চকাটো পূৰ্ণ কৰিবা সুন্দৰ সুন্দৰ ৰং দি পেলাই বিভিন্ন ৰং দিবা আৰু চকাটো বুলাই দিবা নিজৰ পছন্দ মতে মই ইয়াতে তোমালোকক উদাহৰণ হিচাপেহে দিছো আৰু তাৰ পিছত এই চকাৰ ব্যৱহাৰৰ কিটা আমি কেইটামান ব্যৱহাৰৰ বিষয়ে ইয়াতে মই তোমালোকক লিখি আনিছো আলোচনা কৰি দিও আমি চকা কি কামত ব্যৱহাৰ কৰিব পাৰো মাটিৰ পাত্ৰ সাজিবলৈ চকাৰ ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীসকল বিভিন্ন যান-বাহনতটো চকা থাকেই নহয়নে যান-বাহনত চকা ব্যৱহাৰ কৰা হয় বিভিন্ন যন্ত্ৰপাতিটো চকা ব্যৱহাৰ কৰা হয় বিভিন্ন যন্ত্ৰপাতি আৰু খ নম্বৰ হৈছে বিভিন্ন কল কাৰখানাত চকাৰ ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীসকল এইকেইটা আছিল চকাৰ ব্যৱহাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটিৰ কৰ্মপুথিৰ এই পাঠটিৰ অনুশীলনী সমূহৰ অন্ত পৰিছে আৰু মই নতুন ভিডিঅ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো তেনেহলে ধন্যবাদ